এটা পইচাখিনি মোৰ একাউণ্টত হওক বা ৰাণু বাইদেউৰ একাউণ্টত আপোনালোকে দিয়ক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, হয়তো কোনোবাই এইটো ভাবিব নালাগে কালেকশ্যন কৰিহে দিম। মই জানো আমাৰ ল'ৰাখিনি গোটেইখিনি ল'ৰাখিনি কৰ্মমুখী, কিবা এটা নহয় কিবা এটা কৰ্ম কৰি আছে। গতিকে নিজে নিজে টকা 2000কেহে 2000 টকাকে নিজৰ নিজৰ পকেটৰ পৰা যদি আপোনালোকে বৰ্তমান দি দিয়ে, তাৰপিছত লাগিলে আপোনালোকে যোৱাৰ আগত যিটো ধৰি লওক কালেকশ্যন বা কাৰোবাক সহায়তা বিচাৰিব, তাৰ পৰা আপোনালোকে নিজৰ নিজৰ পইচাখিনি লৈ ল'ব। গতিকে তাৰ বাহিৰে মই বেলেগ উপায় আপোনালোকক দেখা নাই। কাৰণ যিয়ে আপোনালোকে আজি এই মুহূৰ্তত মোৰ মেছেজটো শুনাৰ লগে লগে আপোনালোকে যদি নিজৰ ওচৰতো নাই, কাৰোবাৰ পৰা ধাৰ হ'লেও লওক, যে 2000 টকা এটা দে বা মই 10 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত ঘূৰাই দিম, তেনেকৈ ধৰণৰ হ'লেও লৈ পেলাই হ'লেও আপুনি অহা কাইলৈ বা পৰহিলৈ মোৰ হাতত জমা দিয়ক। আৰু প্ৰগ্ৰেমটো আপোনালোকে বিফল কৰিবলৈ নাচাব। নিদিওঁ আৰু যাহ, প্ৰগ্ৰেমটো বিফল হ'লে হওক, সেইটো কৰিবলৈ নাচাব। কাৰণ কেলৈ আপোনালোকে দেখি আছে যে কিমানখিনি কষ্ট কৰিছোঁ, কিমানখিনি কষ্ট কৰি। আৰু বৰ্তমান আৰু এটা আপোনালোকৰ কথা ক'ব বিচাৰোঁ যে এতিয়া বিজেপি চৰকাৰ চলি আছে। সাগৰৰ ঢৌ যোনফালে চলে, পৰাপক্ষত সেইফালে অকণমান হ'লেও থাকিব লাগে। তো গতিকে আৰু যিহেতু সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেনেকৈ কৈছিল, গতিকে আমি প্ৰতিবাদী কাৰ্যসূচীও লৈছোঁ। গতিকে নানা মানুহৰ নানা কথা, তাত কিছুমানে এটা পইচাখিনি মোৰ একাউণ্টত হওক বা ৰাণু বাইদেউৰ একাউণ্টত আপোনালোকে দিয়ক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, হয়তো কোনোবাই এইটো ভাবিব নালাগে কালেকশ্যন কৰিহে দিম। মই জানো আমাৰ ল'ৰাখিনি গোটেইখিনি ল'ৰাখিনি কৰ্মমুখী, কিবা এটা নহয় কিবা এটা কৰ্ম কৰি আছে। গতিকে নিজে নিজে টকা 2000কেহে 2000 টকাকে নিজৰ নিজৰ পকেটৰ পৰা যদি আপোনালোকে বৰ্তমান দি দিয়ে, তাৰপিছত লাগিলে আপোনালোকে যোৱাৰ আগত যিটো ধৰি লওক কালেকশ্যন বা কাৰোবাক সহায়তা বিচাৰিব, তাৰ পৰা আপোনালোকে নিজৰ নিজৰ পইচাখিনি লৈ ল'ব। গতিকে তাৰ বাহিৰে মই বেলেগ উপায় আপোনালোকক দেখা নাই। কাৰণ যিয়ে আপোনালোকে আজি এই মুহূৰ্তত মোৰ মেছেজটো শুনাৰ লগে লগে আপোনালোকে যদি নিজৰ ওচৰতো নাই, কাৰোবাৰ পৰা ধাৰ হ'লেও লওক, যে 2000 টকা এটা দে বা মই 10 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত ঘূৰাই দিম, তেনেকৈ ধৰণৰ হ'লেও লৈ পেলাই হ'লেও আপুনি অহা কাইলৈ বা পৰহিলৈ মোৰ হাতত জমা দিয়ক। আৰু প্ৰগ্ৰেমটো আপোনালোকে বিফল কৰিবলৈ নাচাব। নিদিওঁ আৰু যাহ, প্ৰগ্ৰেমটো বিফল হ'লে হওক, সেইটো কৰিবলৈ নাচাব। কাৰণ কেলৈ আপোনালোকে দেখি আছে যে কিমানখিনি কষ্ট কৰিছোঁ, কিমানখিনি কষ্ট কৰি। আৰু বৰ্তমান আৰু এটা আপোনালোকৰ কথা ক'ব বিচাৰোঁ যে এতিয়া বিজেপি চৰকাৰ চলি আছে। সাগৰৰ ঢৌ যোনফালে চলে, পৰাপক্ষত সেইফালে অকণমান হ'লেও থাকিব লাগে। তো গতিকে আৰু যিহেতু সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেনেকৈ কৈছিল, গতিকে আমি প্ৰতিবাদী কাৰ্যসূচীও লৈছোঁ। গতিকে নানা মানুহৰ নানা কথা, তাত কিছুমানে